একো কৰিব নালাগে, জাষ্ট ধৰি থাকে। সকলোকে নমস্কাৰ। এতিয়া মোৰ নাম পিংকু পেগু বুলি কোৱাৰ প্ৰয়োজন নাই আৰু, কাৰণ আগতো আহিছোঁ। শিক্ষা, পৰিৱেশ আৰু একতা এইকেইটা উদ্দেশ্য লৈ আগতো আপোনালোকৰ ইয়াত আহিছিলোঁ। দুই এটা কথা তাইক ডিছকাছ কৰিছিলোঁ, ছাবজেক্ট কেইটাৰ ওপৰত কেনেকৈ পঢ়িব লাগে, কেনেকৈ লিখিব লাগে। সেইমৰ্মে আজি 2024 হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে বুলি গম পাই আজি ৰিজাল্টটো বহুত ভাল পাইছোঁ, শুনা পাইছোঁ। ডিষ্ট্ৰিক্টৰ ভিতৰতে মানে টপাৰ হৈছে বুলি গম পাইছোঁ, 94%। তো সেইকাৰণে এপ্ৰিচিয়েশ্যন কৰিব আহিছিল আজি। ভাল লাগে ৰিজাল্টবিলাক শুনি, কাৰণ এনেকুৱা এটা গাঁৱৰ পৰা যে পাভৈ বুলি কয় ন জেগাটোৰ নাম, ৰঙামাৰী ন, আৰু এনেকুৱা এটা স্থানৰ পৰা যে মানে এনেকুৱা ৰেংকত আহিছে, এইটোতো বহুত মানে ভাবিবলগীয়া কথা। ইয়াতকৈ মানে বহুত হাই মানে ফেচিলিটি থকা ষ্টুডেণ্টো পোৱা নাই ক'বলৈ গ'লে। বহুত ভাল ভাল ৰেংকিঙৰ কলেজত পঢ়িও কিছুমানে পোৱা নাই। কিন্তু তুমিতো উইথাউট টিউশ্যন হয়নে নহয়, এনেকুৱা এটা স্থানৰ পৰা এই ৰেংক আহিছে। অল অভাৰ ষ্টেটত আমি কেলকুলেশ্যন কৰিলেতো তুমিতো এটা মানে ধৰক এইবছৰ টপ 10, টপ 20 তেনেকুৱা অহা নাই। যদি সেই ৰেংকিংটো কৰা হ'লেতো তুমি নিশ্চয় সেই টপ 10ৰ ভিতৰতে আহিলেগৈ চাগে, পাৰ্চেণ্টেজটো চাই। তো সেইবোৰে ভাল লাগিল। ভৱিষ্যতে ভালদৰে আৰু আগুৱাই যাব বুলি মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। আৰু তোমাৰ কাৰণে যিহেতু মই সদায় গছ ৰুওঁ, মই আমলখি গছ এজোপা তোমাক গিফ্ট হিচাপে দিম। ভালদৰে প্ৰতিপালন কৰি ভৱিষ্যতে এনভাইৰনমেণ্টৰ কাম তুমিও কৰিবা। আমি সকলোৱে ৰুম, এইটো তোমাৰ নামত দিছোঁ। আৰু মোৰ দিবলগীয়া তেনেকৈ একো নাই। আৰু ভৱিষ্যতেও মানে কেৰিয়াৰ ক্ষেত্ৰত যিমানখিনি মই হেল্প কৰিব পাৰোঁ হেল্প কৰিম। এতিয়া আপোনালোকেও মানে কেনে লাগিছে গছৰ কৈ দিয়ক, চবেই এপ্ৰিচিয়েশ্যন হ'ব। আচলতে মই এই পদক্ষেপটোক সঁহাৰি জনাওঁ। আপুনি যি পদক্ষেপ লৈছে পৃথিৱীখনক সেউজ কৰি তোলা, তদুপৰি এই পৃথিৱীত য'ত সকলোৱে বিনিময়ৰ বাবেহে কাম কৰে, আপুনি নিস্বাৰ্থভাৱে কাম কৰি যায় যাতে এই পৃথিৱীখন মানুহৰ বাবে থাকিবলৈ এটা ভাল ঠাই হয়। তাৰোপৰি আপোনাৰ যি প্ৰথম লক্ষ্য যে এই সকলোৰে বাবে শিক্ষা তথা স্বাস্থ্য সেৱা বিনামূলীয়া হ'ব লাগে, তাক মই সমৰ্থন জনাওঁ। কাৰণ সেই দুটা আজিকালি মানুহে ব্যৱসায়িক দৃষ্টিকোণেৰে চায়, যাৰ বাবে বহুতো এনেকুৱা লোক আছে যিয়ে বহুত দুৰ্ভোগ ভুগিবলগীয়া হয়। বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পঢ়া আধাতে সামৰি পেলাই আন কামত যোগদান কৰিব লগা হয়। সেয়ে মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা মহান পদক্ষেপ আগবঢ়াই নিয়াৰ কাৰণে। আগতে যে দুই এটা গাইডেঞ্চ দিছিলোঁ, তাৰ পৰা কিবা হেল্প আহিছে নাই বস্তুটো এক্সামৰ ক্ষেত্ৰত? মই যে কেইটামান টিপছ দিছিলোঁ। হয়, আপুনি মোক বহুতকেইটা ক্লাছ কৰাইছে, সহায় কৰিছে, উপদেশ দিছে, বহুতখিনি পঢ়াৰ বাবে টিপছ দিছে, যিখিনিক মই মানি লৈ পেলাই আচলতে মই উপকৃত হৈছোঁ। মোৰ এই ফলাফলত আপুনি যিখিনি টিপছ দিছিলে সেইখিনি ব্যৱহাৰ কৰাৰ কাৰণে আজি মোৰ পাৰ্চেণ্টেজ কিছু পৰিমাণে হ'লেও বাঢ়িছে। আপোনাৰ সেই উপদেশ সহায়খিনিয়ে মোক যথেষ্ট সহায় কৰি তুলিছে। ভৱিষ্যতে তোমাৰ মেইন অবজেক্টিভ বা তোমাৰ অহা উঠি অহা প্ৰজন্মক মানে কেনেকৈ উপকৃত কৰিব, তুমি এডভাইচ দুটামান দি দিয়া। কেনেকৈ পঢ়িছিলা বা কেনেকৈ পঢ়িব লাগে, তেওঁলোকেও যাতে তোমাৰ পৰা মানে অকণ দুই এটা শিকিব। পঢ়াৰ ক্ষেত্ৰত সেই সদায় একমনা হ'ব লাগে। আৰু পঢ়াৰ চবতকৈ ডাঙৰ কথাটো হ'ল আমি প্ৰথম ক্লাছত মন দিব লাগে আৰু ৰিভিজনৰ ওপৰত গুৰুত্ব দিব লাগে। মানুহে সেয়া কৰে, ভালকৈ পঢ়ে কিন্তু সেই ৰিভিজনৰ ওপৰত সিমান এটা গুৰুত্ব নিদিয়ে। ৰিভিজনৰ ওপৰত গুৰুত্ব দিলে বহুতখিনি কাম সহজ হৈ যায়। সেয়াই ৰিভিজনটোক গুৰুত্ব দিব লাগে। আৰু পৰাপক্ষত বস্তুখিনি মুখস্থ কৰাতকৈ বুজি পোৱাত চেষ্টা কৰিব লাগে। তেতিয়া যিকোনো প্ৰশ্ন আহিলে নিজৰ বুদ্ধিৰে সেইখিনি লিখিব পৰা যায়। আৰু অকল কিতাপৰ কথাই নহয়, বাহিৰা দুটামান জানিলেও সেয়াও কেতিয়াবা পঢ়াৰ পৰীক্ষাত সহায় কৰে। সেয়ে সকলোখিনি দিশ চাই চিতি পেলাই যোৱাটো ভাল। ঠিকে আছে বাৰু, বহুত বহুত বিশেষ দীঘলীয়া নকৰোঁ, বহুত মানুহ আলহী আহিছে খবৰ ল'বলৈ। আপুনি দেউতা হিচাপে কিবা এটা কওক অভিযানটোৰ জৰিয়তে। মানে মই যিখিনি ক'বলগীয়া আছিলে গোটেইখিনি ছোৱালীয়ে কৈয়ে দিলে, আৰু তাৰ ওপৰত মই বিশেষ আৰু নকওঁ। এইখিনিয়ে মোৰ বক্তব্য।
বা আপোনাকো মই ধন্যবাদ দিছোঁ। আমিতো ট্ৰেইনিঙত লগ পাইছোঁ, এতিয়া আপোনাৰ ট্ৰেইনিঙৰ জৰিয়তে চিনাকি হ'লোঁ। তেনেকৈ চিনি পাইছোঁ। তো আপুনি মোক এই সুযোগটো দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাকো। বিশেষ আৰু ভৱিষ্যতে মানে মই ফাইনেন্সিয়েলি হওক যেনেকাই নহওক মোৰ ফালৰ পৰা যিখিনি কেপাচিটি আছে মই হেল্প কৰিম। আপোনালোকে চিন্তা কৰিব নালাগে, মই সদায় আছোঁ। আপোনালোকে সুযোগটো দিলে মইতো আপোনালোকক হেল্প কৰাতে আছোঁ। আৰু মই হেল্থ আৰু এডুকেশ্যনটো সদায় ফ্ৰী হ'ব লাগে, এইটো মেইন কথা। য'তে নহওক, যি পৰিস্থিতি যেনেকুৱাই নহওক, য'তে নহওক, সেই দুটা যদি ফ্ৰী হয় তেতিয়াহ'লে আমি সমাজটো নিশ্চয় নিস্বাৰ্থপৰা বস্তুটো আকৌ নিশ্চয় ঘূৰি আহিব ন। ঠিক আছে, সকলোকে বহুত বহুত ধন্যবাদ বাৰু। আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰি ভৱিষ্যতে মানে তুমি নিশ্চয় ছ'চাইটিৰ কাৰণে ভাল কাম কৰিব বুলি আশা কৰিছোঁ। নিস্বাৰ্থপৰা বস্তুটো মানে থাকিব লাগে। মই যেনেকৈ কৰি আছোঁ, মানে মানুহে ভাবে অকল টকা পইচা দি চব কুছ হয় বুলি, সেইটো নহয়। মইতো উইদাউট কোনো গমেই নাপায়, মইতো সদায় দিনক দিনে গছ ৰুই আছোঁ, দিনক দিনে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ সদায় পঢ়াই আছোঁ। মানে সেইটো কোনো পইচাৰ কথা আহিয়ে নপৰে, সেইটো নিজৰ মনৰ কথা একচুৱেলি তেনেকুৱা। ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু বিশেষকৈ ভৱিষ্যতে যি কিবা এটাতো তুমি হ'বাই, কাৰাপশ্যনটো কিন্তু মানে একদম বহুত ডাঙৰ ইছ্যু আছে। সেইটো এনভাইৰনমেণ্ট আৰু কাৰাপশ্যন এই দুটা বস্তু একদম সেইটোৰ ওপৰত ধ্যান দিব লাগে আৰু নিস্বাৰ্থপৰা বস্তুটো। সেইটো এই তিনিটা পইণ্ট মনত থ'ব আৰু। ঠিক আছে, থেংক ইউ। আমি গছ পুলিটো ৰুই লওঁ। মই হেৰি কৰিম ইয়াত অপজিট চাইডত আছে। একোৱে নেদেখে। এতিয়া আমি আমলখি গছজোপা তোমাৰ নামত ৰুইছোঁ। ভৱিষ্যতে যেতিয়া তুমি ডাঙৰ মানুহ হৈ ওলাই আহিবা, বা আমিও ভৱিষ্যতে ডাঙৰ মানুহ বুলি নহয় আৰু কিবা এটা ভাল মানুহ হ'ব লাগে। তাৰপিছত এই গছজোপাৰ জৰিয়তে তোমাৰ আইডেণ্টিটি থাকিব বুলি আশা ৰাখিছোঁ। আৰু পৰিৱেশৰ বিষয়ে মানে ৰাইজক তুমিও ইন ফিউচাৰ এৱেৰনেছ দিবা। আৰু বিশেষ তেনেকুৱা মই নকওঁ আৰু, খালি মানে গছ পুলি ৰুব লাগে আৰু গছ কাটিব নালাগে, ইমানেই আৰু কথা। আৰু গছ থাকিলেহে আমি থাকিম, আমি সকলোৱে জানো। প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিম। ঠিক আছে, মাটি অলপ আহক। গছ নাথাকিলে পৃথিৱী নাথাকে বুলি ক'ব পাৰি, হয়নে নহয়? জীৱই নাথাকে আৰু কি। অঁ ঠিক আছে, থেংক ইউ দেই।